হেল্ল' নমস্কাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এইটো মোৰ প্ৰথমটো অসমীয়া ব্লগ বুলি ক'ব লাগিব। তো মানে বিয়া খাব যাব ওলাইছোঁ। তো গাইজ বিয়াৰ কাৰণে কি গিফ্ট আনিলোঁ আপোনালোকক মই দেখাওঁ। গাইজ বিয়াৰ কাৰণে লৈ আনিলোঁ জাকৈ আৰু খালৈ। তো গাইজ কেনে লাগিছে? এই জাকৈ আৰু খালৈটো দিম আৰু আজি ইয়াতে পৰিছে জাকৈত মানে জাকৈটো ল'লে 250 টকা আৰু খালৈটো ল'লে 150 টকা, 400 টকা। আৰু বাকী মানে সকলোৱে আপোনালোকে জানেই আজিকালি বিয়াত সকলোৱে মানে এই প্লাষ্টিকৰ কিবা কিনি তাৰপিছত আইনাৰ কিবা কিনি কাপ প্লেট এনেকুৱা দিয়ে। তো মই ভাবিছোঁ অলপ বেলেগ মানে বেলেগতকৈ বেলেগ মানে দিব কাৰণে মই অলপ চিন্তা চৰ্চা কৰিলোঁ। সেইকাৰণে মই এইটোৱে লৈ আনিলোঁ আৰু জাকৈ আৰু খালৈটো। তো এতিয়া গৈ থাকোঁ, তো আপোনালোকক মই যাই পেলাই দেখাই আছোঁ দেই। তো গাইজ গৈ থাকোঁ এতিয়া। এই ল'লোঁ চলো কেনেকুৱা লাগিছে গাইজ বলক তেনেহ'লে গৈ থাকোঁ। মাছ মাৰিব মানে যোৱা নিচিনাই লাগিছে, মানে এতিয়া গৈ আছোঁ মানে বেয়া হাঁহিব মোক এতিয়া। আৰু এটা মানে প্ৰেজেণ্ট লৈ যাওঁ এতিয়া ইয়াৰ পৰা, কি লয় এই ডাঙৰীয়াহে জানে আৰু। তো বলক লগ এজনৰ কাৰণে এইটো ল'লোঁ, পাৰ্টি ছেট এইটো ল'লোঁ। আৰু এইটো লৈছে মইতো এইটো দিম আৰু মই। তো গাইজ আহি পালোঁ, এইটো হ'ল বিয়া কইনাৰ ঘৰ। তাৰপিছত বিশ্বজিৎ দৈমাৰী আহিছিল। তো যাই লওঁ বলক। চলো চলো ভিতৰে চলো ভিতৰে। তো গাইজ মানে কইনা ঘৰত নোসোমাওঁতে মানে মোক ৰাস্তাতে ৰাখি পেলাই সুধিলে কিমান টকা ল'লে। আজিকালি মানে নিদিয়ে এনেকুৱা হেন তেন কিবা কিনি মানে ক'লে আৰু তেওঁলোকে। তাৰপিছত হয় দিয়ক ময়ো ক'লোঁ। তাৰপিছত দে বাৰু এতিয়া যাই লওঁ। খালৈ আৰু জাকৈ দিলোঁ মই কইনা মানে আমি ইয়াতে বৰ্তমান বহি আছোঁ ভাত খাবলৈ আহিলোঁ আমি এতিয়া। তো গাইছ এইটো হ'ল ডাইনিং হল, হয়তো ভাত আহি পালে, দালি আহি পালে, গাহৰি নহ'লে নহয় আৰু গাহৰি মেইন আৰু। ল'লোঁ ভাত, এতিয়া অলপ চোতালত চাওঁ আৰু নাথাকিলে নে কি হোৱা। তো গাইজ যাই থাকোঁ ঘৰলৈ, মানে জেকেট টেকেট অনা নাই, ঠাণ্ডা লাগিব দে বাৰু।